বৰ ধুনীয়াকৈ তেখেতে বুজাই দিছে। ময়ো হয়তো ইমান ধুনীয়াকৈ বুজাব নোৱাৰিলোঁ হয়। এতিয়া আপোনাৰ ভাগ্যত গিফ্ট একো ওলোৱা নাই ৰ'ব। সেইটো পেনে আছিলে, পেনটো ক'ত গ'ল? আনি দিয়াচোন পেনকেইটা। এই ধন্যবাদ। আৰু আপোনাৰ ট্ৰান্সলেশ্যনটো বহুত ভাল লাগিলে। are the pillars of success. এইটো অসমীয়াত কোনে ক'ব? ইয়াতে ছাত্ৰ ছাত্ৰীসকল আছে, ইয়াৰে অসমীয়া অনুবাদটো যিয়ে ক'ব মই কিবা এটা গিফ্ট দিম। কোনে ক'ব এইটো? Failures are the pillars of success. ইয়াৰে অসমীয়াটো মই তোমালোকৰ পৰা জানিব বিচাৰিছোঁ। কোনে ইয়াৰে অসমীয়াটো ক'ব পাৰিবা? Failures are the pillars of success. ঠিকে আছে মোটামুটি। হাৰিলে ছাকচেছ মানে হাৰটোৱে সফলতাৰ চিৰি। ব্যৰ্থতাই আপোনাকে মই দিব লাগিব তেতিয়াহ'লে। কি আছে বিচাৰোঁ ৰ'ব। ব্যৰ্থতাই সফলতাৰ মূল। Failures are the pillars of success. ইয়াৰ অসমীয়া অৰ্থ হৈছে ব্যৰ্থতাই সফলতাৰ মূল। অৰ্থাৎ আমি ব্যৰ্থ হ'লেহে সফলতা লাভ কৰিব পাৰোঁ। বৰ ধুনীয়াকৈ তেখেতে বুজাই দিছে। ময়ো হয়তো ইমান ধুনীয়াকৈ বুজাব নোৱাৰিলোঁ হয়। এতিয়া আপোনাৰ ভাগ্যত গিফ্ট একো ওলোৱা নাই ৰ'ব। সেইটো পেনে আছিলে, পেনটো ক'ত গ'ল? আনি দিয়াচোন পেনকেইটা। এই ধন্যবাদ। আৰু আপোনাৰ ট্ৰান্সলেশ্যনটো বহুত ভাল লাগিলে। মই প্ৰায়খিনি জীৱন বাহিৰতে কটাইছিলোঁ কাৰণে এতিয়াও অসমীয়া যদিও কওঁ, ফাৰ্ষ্ট মানে মোৰ মেইন হেৰিটো ইংলিছত, কিন্তু যিমানখিনি পাৰোঁ মই চেষ্টা কৰোঁ। তেতিয়া মানে সেইদিনাখনৰ দিনটো মোৰ আজিও মনত আছে। মই কান্দি আছিলোঁ আৰু চবেই কৈছিলে বোলে এই ফাৰ্ষ্ট গাৰ্লৰ এনেকুৱা অৱস্থা হ'লে বাকী কি হ'ব। লগৰ বহুতবোৰ স্কুল আছিলে, অন্য স্কুলৰ লগত সদায় কম্পিটিশ্যন থাকে। তেতিয়া দেউতাই ক'লে যে মাজনী, ফেইলিয়াৰ্ছ আৰ দ্য পিলাৰ্ছ অফ ছাকচেছ। মই ভাবিছোঁ আৰু কি কৈ আছে আৰু কৈছে আৰু কিবা এটা ক'বলৈ। তাৰ পিছত আকৌ কোইনচিডেণ্টেলি মানে কিবা এটা কাৰণত আৰু তাৰে পিছৰ কুইজটো হ'ল যে সেইটো মহাত্মা গান্ধীৰ ওপৰত আছিলে। সেইদিনাও মানে আমি ভাবিছোঁ আৰু আগৰটোততো ইমান বেয়া ৰিজাল্ট হ'ল, এইবাৰ বা আকৌ কি হয়। ভয়ো লাগিছে, আকৌ কাৰ গালি খাওঁ কি খাওঁ। কিন্তু মই হাৰ মানাৰ ভিতৰতো নহয়। এনেকুৱা নহয় যে এইবাৰ ইমান বেয়া হ'ল কাৰণে এইবাৰ নকৰিম, নেক্সট আৰু গৈছোঁ কুইজত। এইবাৰ কিন্তু মই যিখিনি কিতাপৰ পৰা পঢ়িছিলোঁ সেইবিলাকৰ পৰাই প্ৰশ্নবোৰ আহি গ'ল। তেতিয়া মানে মোৰ বাহিৰে কোনো উত্তৰে দিব নোৱাৰিলে। সেই কুইজটোত বোলে বৰ্ণালী ডেকা গোটেইটো ময়ে ক'লোঁ। তেতিয়া মোৰ এই কথাটো আৰু জীৱনত প্ৰথমবাৰৰ কাৰণে সেই সময়তে ফেইলিয়াৰ্ছ আৰ দ্য পিলাৰ্ছ অফ ছাকচেছ এই কথাটো নিজেই মই এটা প্ৰমাণ পালোঁ। মই যদি সেই প্ৰথম কুইজটোত এটা লাজ পালোঁ, চবৰে গালি খালোঁ, মই যদি এৰি পেলাই ঘৰত বহি গ'লোঁ হয় যে মই আৰু এইবিলাকত নাযাওঁ, মোৰ এইবোৰ কাম নহয়, মই নেক্সট যিটো সফলতা সেইটো নাপালোঁ হয়। কিন্তু যেতিয়া মই অসফল হ'লোঁ, প্ৰথম যিটো মোৰ কুইজত অসফল হওঁতে, তেতিয়া মই ইমানখিনি চেষ্টা কৰিলোঁ, দিন ৰাতি পঢ়িলোঁ মহাত্মা গান্ধী। তেতিয়াতো আমাৰ কণমানিসকল আছে, গুগল